কেইদিনমান আগতে আমাৰ কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল। ৰাস্তাই ঘাটে আজিকালি আপোনালোকে পুলিচ বিলাক দেখা পাব। অফিচত ডেকা ডেকা নতুন ল'ৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব। সবৰে বাপেক মাকৰ কথা শুনিব। কোনো ধৰণৰ টকা পইচা দিয়া নহয়, সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী। আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰিল। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আর কাম নাই, পইচা লব উপায় নাই। সবে গম পাই গল এটা মেৰিটত চাকৰি হব। প্ৰথমতে MLA বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া MLA বিলাকে কৈছে ভাল হল, নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোঁতে গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটোও জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল হয়। কেতিয়াবা কেতিয়াবা অসুবিধা হয় যে আমাৰ ল'ৰাবিলাকক আমি কি দিম। সেইকাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম, সাবসিডি দিম। তাতো কোনো ধৰণৰ টকা পইচা নালাগে। আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। আজি যেনেকে চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে। কেইদিনমান আগতে আমাৰ কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল। ৰাস্তাই ঘাটে আজিকালি আপোনালোকে পুলিচ বিলাক দেখা পাব। অফিচত ডেকা ডেকা নতুন ল'ৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব। সবৰে বাপেক মাকৰ কথা শুনিব। কোনো ধৰণৰ টকা পইচা দিয়া নহয়, সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী। আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰিল। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালাল বিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আর কাম নাই, পইচা লব উপায় নাই। সবে গম পাই গল এটা মেৰিটত চাকৰি হব। প্ৰথমতে MLA বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া MLA বিলাকে কৈছে ভাল হল, নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোঁতে গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আৰু নোপোৱা বিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটোও জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো সিস্টেমে ভাল হয়। কেতিয়াবা কেতিয়াবা অসুবিধা হয় যে আমাৰ ল'ৰাবিলাকক আমি কি দিম। সেইকাৰণে এইবাৰ আমি নতুন আঁচনি আনিছো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। ইয়াত আমি ডেকা ল'ৰাবিলাকক ফেব্ৰুৱাৰীৰ পৰা 20-22 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। ডেকা ল'ৰাবিলাকক উদ্যোগ আদি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি এতিয়া লোন দিম, সাবসিডি দিম। তাতো কোনো ধৰণৰ টকা পইচা নালাগে। আমাৰ বিধায়কসকলে বহি ধুনীয়াকৈ লিষ্টখন চাই দিব আৰু আমি সেই ধৰণে আমি ল'ৰা ছোৱালীক আমি কাম কৰাৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। আজি যেনেকে চকীঘাটত ইমানটা আত্মসহায়ক গোটে ইয়াত মাতি লৈছে।